এখন ভৰি দুটি চকাৰে বিশ্বমুখী যাত্ৰা কৰা ৰাকেশ বণিক ইতিমধ্যে আহি অসমত উপস্থিত হৈছে আৰু এই পুনতে আমি তেওঁক স্বাগতম জনাইছোঁ ND24 ফালৰ পৰা আপোনাৰ এই বিশ্বমুখী যাত্ৰা সফল হৈছে থ্যাংক ইউ ভেৰি মাছ আন্তৰিক ধন্যবাদ লগে লগে সমগ্ৰ অসমবাসীক মই ধন্যবাদ জনাইছোঁ যে এইটো ধন্যবাদ ক'লে শেষ নহ'ব যে মোক ইমান ভাল পোৱা মৰম দিছে আশীৰ্বাদ ইমান কৰিছে এই যাত্ৰা অকল মোৰ নাছিল মস্কো ৰাছিয়াৰ পৰা গুৱাহাটীলৈকে মই চাইকেল এক্সপিডিশ্যন কৰিছোঁ এইটো মই জাষ্ট সৰু এটা ৰোল প্লে কৰিছোঁ চাইকেলহে চলাইছোঁ বাদ বাকী এনেকুৱা তেনেকুৱা একো মই মানে ডাঙৰ একো কাম কৰা নাই মই তেনেকুৱা ভাবোঁ আৰু এই যাত্ৰাত মোক আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ছাৰে সহায় কৰিছে NRLয়ে সহায় কৰিছে আসাম টুৰিজিয়ামে সহায় কৰিছে আৰু দুই এজনে মোক সহায় কৰিছে প্ৰণয়দাৰ কথা মই ক'ম প্ৰণয়দাও মোক ছাপোৰ্ট কৰিছে মোক মেণ্টেলি অনবৰত ডেইলি ফোন কৰা এজন যদি মানুহ আছিল প্ৰণয় বৰদলৈ আছিল ডেইলি খবৰ লৈছে ক'ত আছোঁ কেনেকৈ আছোঁ কি আছোঁ চ' সেইটোৱে যাত্ৰা আছিল অসম টুৰিজিয়ামৰ প্ৰচাৰৰ ক্ষেত্ৰত এইটো আছিল মই মোৰ 100% দিছোঁ এতিয়া আগন্তুক দিনত চাম তাৰ পৰা কি ৰিভিউ আহে কি বেনিফিট আহে কাৰণ কি কাম কৰাৰ লগে লগেই ফল নহয় ফলটো নোলায় আৰু মই আশাবাদী যে অসম টুৰিজিয়ামত মোৰ এই চাইকেল যাত্ৰাই বহুতখিনি হেল্প কৰিব আপুনি ইতিমধ্যে লক্ষ্য উদ্দেশ্য আছিল 7খন দেশ নিশ্চয় 5খন দেশ আপুনি ভ্ৰমণ কৰিছে হয় নাই মোৰ 6খন দেশ হৈ গৈছে ইণ্ডিয়াক লৈ 6খন হয় এইটো আছিল একচুৱেলি মোৰ আগৰ যিটো ৰাস্তা আছিল এইটো আছিল আপোনাৰ ৰাছিয়া কাজাকিস্তান কিৰ্গিস্তান চাইনা তিব্বত নেপাল চাইনাত মোক ভিজা নিদিলে কাৰণটো হ'ল এইটো যে মই আপোনাৰ এইটো কাৰণটো বনাইছে ডিপ্ল'মেটিক ইছ্যু বনাইছে অফিচিয়েলি মানে এইটো কোঅৰ্ডিনেশ্যন হৈছে ME আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত যে মই নৰ্থ ইষ্টৰ হয় 1 নম্বৰ অসমৰ হয় কলিয়াবৰৰ হয় 1 নম্বৰ কথা 2 নম্বৰ কথা মই অসম টুৰিজিয়ামক প্ৰমোট কৰি আছোঁ 3 নম্বৰ কথা মই তেওঁলোকৰ এইটো কি কয় তিব্বত হৈ মই চাইকেল চলাই আহিম তিব্বতত নৰ্থ ইষ্টৰ মানুহ স্পেচিয়েলি তাতে গৈ কোনো এক্টিভিটি কৰিব নোৱাৰিব এই 3-4টা ৰিজন দেখুৱাই তেওঁলোকে মোক ভিজা নিদিলে এতিয়া 6খন হয় এতিয়া মই সেইটোৰ কাৰণে মোৰ প্লান চেঞ্জ হ'ল আধা বাটত কাজাকিস্তানৰ পৰা চ' মই ৰাছিয়া আহিলোঁ ৰাছিয়াৰ পৰা কাজাকিস্তান উজবেকিস্তানৰ পৰা আফগানিস্তানৰ পৰা ফ্লাইট লৈ মই আপোনাৰ নেপাললৈকে আহিলোঁ নেপালৰ পৰা আকৌ মই ষ্টাৰ্ট কৰিলোঁ যাত্ৰা প্ৰায় 7,000 কিলোমিটাৰ আপুনি ইতিমধ্যে কিছু সময় আগতে কৈছে এই 7,000 কিলোমিটাৰ কিছু তিতা মিঠা অভিজ্ঞতা আছে আৰু তাৰ উপৰিও কিন্তু যিসমূহ বিদেশ ভ্ৰমণ কৰিছে দেশলৈ গৈছে আপুনি তাত আপোনাৰ যি চাইকেলৰ যাত্ৰা সেই যাত্ৰাটো আপুনি মেণ্টেলি প্ৰিপেয়াৰ শাৰীৰিকভাৱে প্ৰিপেয়াৰ কৰি ৰাখিবৰ কাৰণে আপোনাৰ খাদ্য প্ৰণালীও কিছু থাকে তো সেইখিনি ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ধৰণৰ সুবিধা অসুবিধা হৈছে চাওক এইটোত মই সেইটো অকণমান আগত এইটোৱে ক'লোঁ যে বিনা প্ৰিপেৰেশ্যনত আগবাঢ়িব নালাগে স্পেচিয়েলি চাইকেলিং কৰাৰ ক্ষেত্ৰত মোৰ অকণমান ভুল হৈ গৈছিল আৰু সেইটোৰ পৰা বহুতখিনি শিকিছোঁ বাৰু খোৱাটো আপোনাৰ ধৰক মানুহ টুৰিষ্ট যায় ডাঙৰ চিটিত যায় চিটিত গৈ খানা পাই যায় কিন্তু যেতিয়া আপুনি চাইকেলিং কৰি আছে তেতিয়া মানে এনেকুৱা শ কিলোমিটাৰ আপুনি একোৱেই নাই তাতে সেইবোৰ দেশত কাৰণ কি জনসংখ্যা খুবেই কম নাই জনসংখ্যা জিঅ'গ্ৰাফিকেলি তেওঁলোক বহুত ডাঙৰ হয় কিন্তু জনসংখ্যা নাই 2 নম্বৰ যিটো তেওঁলোকৰ খোৱাৰ যিটো প্ৰণালী হয় খোৱাৰ যিটো মানে কি ক'ম এইটো তেওঁলোকৰো আপোনাৰ মেইনটেইন কৰিবলৈ খোৱাৰ প্ৰণালী সেইটোৱে কৈ আছোঁ কাৰণ তেওঁলোকৰ খানাৰ লগত আমাৰ খানা কেতিয়াও নিমিলে কোনো প্ৰকাৰে নিমিলে এতিয়া নৰ্মেলি তেওঁলোকে প্ৰত্যেককেইটা খানাত তেওঁলোকে বিফ খায় নো ডাউট মই কোনো ৰিলিজনক বিলিভ নকৰোঁ কাৰণ মই হিউমেনিটিক বিলিভ কৰোঁ কিন্তু মই সেইটো বস্তু কেতিয়াও খোৱা নাই চ' সিহঁতৰ মানে 2 টাইমৰ খোৱাৰ ভিতৰত 3 টাইম সেই বস্তুটোৱেই খায় এতিয়া পটেটো খায় চাউল নাখায় ভাত নাখায় তেওঁলোকে খায় ডাঙৰ বন চ' সেইবোৰ খাব নোৱাৰিম ন মই সেইটোৰ কাৰণে এনেকুৱা হৈছে যে মই ফল মূল খাই থাকিছোঁ আপোনাৰ গাজৰ খাই থাকিছোঁ আপোনাৰ গ্ৰীণ চালাড খাই থাকিছোঁ কণীটো পাইছোঁ বাৰু কণী বইল কৰি খাইছোঁ চ' খোৱাক লৈ মানে বহুত প্ৰব্লেম পাইছোঁ আপোনাৰ নেপাল অহাৰ পিছতে এটলিষ্ট মানে ভাল অকণমান খানা পাইছোঁ খোৱাক লৈ বহুত অসুবিধা পাইছোঁ বহুতেই মানে আপুনি যিহেতু অসমৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই লৈ আপুনি যাত্ৰা কৰিছোঁ বুলি ইতিমধ্যে কৰিছে তো তাত গৈ যেতিয়া আপুনি অসমৰ কথা কয় যিবোৰ লোকক আপুনি লগ পায় তাত কেনেকুৱা ধৰণৰ আলোচনা একচুৱেলি এইটোৰ কাৰণে মই প্ৰথমতে আমাৰ MEA ষ্টেট মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আমাৰ পবিত্ৰ মাৰ্গেৰিটা দাদাক মই ধন্যবাদ জনাম তেওঁৰ অফিচৰ পৰা মোক যথেষ্টখিনি হেল্প কৰিছে মই অলৰেডি ক'লোঁ এইটো যাত্ৰা মোৰ নাছিল এইটো এম্বেচিৰ ফালৰ পৰা গোটেই কোঅৰ্ডিনেশ্যন হৈছে প্ৰত্যেককেইটা দেশৰ এম্বেচিয়ে আগতে
গম পাইছে মোৰ যোৱাৰ কথা এম্বেচিয়ে মোৰ কাৰণে ইভেণ্ট অৰ্গেনাইজ কৰিছে তাৰে কলেজ ইউনিভাৰ্চিটিত আৰু তাৰ যিবোৰ লোকেল মানুহ আছিল লোকেল ষ্টুডেণ্টছ আছিল তেওঁলোকৰ মাজত অসমৰ বিষয়ে যি ক'ব লগা আছিল সেইবোৰ মই কথা কৈছোঁ কিন্তু আপোনালোকৰ যোগেদি এটা কথা মই ক'ব বিচাৰিম অসমত চাগে আজিলৈকে কোনো মানুহৰ কাৰণে ইণ্ডিভিজুৱেল মানুহৰ কাৰণে ইমান এই মানে 5খন দেশৰ এম্বেচিয়ে যিমানখিনি কৰিছে আজিলৈকে ইতিহাসত চাগে কৰা নাই এইটো আপোনালোকক মই স্পেচিয়েলি মানে ৰিকুৱেষ্ট কৰিম যে এটলিষ্ট সেই এম্বেচিবোৰৰ কথাও যে আপোনালোকে মেনশ্যন কৰিব যে অসমৰ এই যাত্ৰাত সেই এম্বেচিবোৰেও মোক যথেষ্টখিনি হেল্প কৰিছে আৰু কেতিয়াও এম্বেচিয়ে মানে ইণ্ডিভিজুৱেল কামত কেতিয়াও ইনভলভ নহয় কিন্তু মোৰ ক্ষেত্ৰত মই নাজানো এইটো চবৰ আশীৰ্বাদৰ কাৰণে এম্বেচিয়ে গোটেইখিনি প্লান কৰিছে তেওঁলোকে মোক স্পেচ দিছে তেওঁলোকে লৈ গৈছে মোক তেওঁলোকে ৰাখিছে মোক চ' সেইটোৰ কাৰণে এম্বেচিৰ ফালৰ পৰাও মোক যথেষ্টখিনি হেল্প কৰিছে মানে এৱেৰনেছ অসম টুৰিজিমৰ বিষয়ে যিটো আছিল ক'বলগীয়া সেইবোৰ কৈছে 29 এপ্ৰিলত আপুনি যাত্ৰা আৰম্ভ কৰিছিলে সুন্দৰভাৱে সফল হৈছে এই যাত্ৰা পৰৱৰ্তী সময়তো এনেকুৱা কিছু পৰিকল্পনা আছে নেকি যে আন কিছু এতিয়াতো ভাবা নাই মই একো ভাবা নাই এতিয়া নাভাবো বাৰু কাৰণ কি মই ইলেকশ্যন ডিপাৰ্টমেণ্ট আমাৰ চিফ ইলেক্ট্ৰেল অফিচৰ ফালৰ পৰা মই ষ্টেট আইকন হয় এতিয়া আগন্তুক ইলেকশ্যন আহিবই আকৌ মোৰ দৌৰিব লাগিব চ' সেইবোৰে হয় এতিয়াতো সদ্যহতেতো একো ভাবা নাই সদ্যহতে একো ভাবা নাই ধন্যবাদ জনাইছোঁ আপোনাক ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ